Good morning, dear students and viewers. মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু দৰ্শক মণ্ডলী, যোৱাকালি আমি ফাৰ্ষ্ট পাৰ্ট পঢ়িছিলোঁ আৰু হ'বলগীয়া সম্ভাৱ্য প্ৰশ্নসমূহ আলোচনা কৰা হৈছিলে। আজি আমি এনি ফ্ৰাংকৰ ডায়েৰীৰ পৰা ফ্ৰম দি ডায়েৰী অফ এনি ফ্ৰাংক এই পাঠৰ পৰা আমি কি কৰিম, দ্বিতীয় পৃষ্ঠালৈ আলোচনা কৰিম। প্ৰথমে আমি পাঠৰ ইংৰাজীখিনি পঢ়ি লওঁ। ইংৰাজী পঠন। Annie's voice has reached out across continents and generations, and her diary is one of the most important documents of the tragedies of the war. Sunday, 14 June 1942. One Friday, 12 June, I woke up at 6 o'clock, and no wonder, it was my birthday. But of course, I was not allowed to get up at that hour, so I had to control my curiosity until 6:45. Then I could bear it no longer and went to the dining room, where I received a warm welcome from Murthy, the cat. Soon after 7, I went to Mummy and Daddy and then to the sitting room to undo my presence. The first to greet me was you, possibly the nicest of all. Then on the table there was a bunch of roses, a plant and some peonies, and more arrived during the day. I got masses of things from Mommy and Daddy and was thoroughly spoiled by various friends. Amongst other things, I was given camera obscura, a party game, lots of sweets, chocolates, a puzzle, a booze. Tales and Legends of the Netherlands by Joseph Cohen. Daisy's Mountain Holiday, a wizard book, and some money. Now I can buy the miles of Greece and Rome. Grand. Then Lice came to fetch me and we went to school. During break, I stood. Everyone sweet biscuits, and then we had to go back to our lessons. Now I must stop. Bye bye, we are going to be great pals. আজি এইখিনিত আমি ইতিমধ্যে পঢ়ি পালোঁ, যিটো লেচনৰ প্ৰথম পৃষ্ঠা আছিলে এনি ফ্ৰাংকৰ ডায়েৰী পৰা পাঠৰ লেচন নাম্বাৰ 3 এনি ইয়াৰ পৰা আমি আকৌ কি কৰিম, অৰ্থৰ সৈতে গোটেইখিনি বুজাৰ কাৰণে চেষ্টা কৰিম। Annie's voice has reached out across continents and generations. এনিৰ কণ্ঠস্বৰে ঢুকি পাইছিলে, মাত ঢুকি পাইছিলে, reached out মানে চুই পোৱা বা ঢুকি পোৱা। Continents and generations মহাদেশ আৰু কি প্ৰজন্ম বা বংশধৰসকলক, প্ৰজন্মৰ পিছত প্ৰজন্ম। And her diary আৰু তাইৰ জীৱপঞ্জিকাখন is one of the most important documents of the tragedies of the war. যুদ্ধৰ যি বেদনাদায়ক বা কি দুখদায়ক তথ্য বা প্ৰমাণ আটাইতকৈ গুৰুত্বপূৰ্ণ আছিলে তাইৰ ডায়েৰী বা দিনপঞ্জিকাখন। এতিয়া আমি তাইৰ ডায়েৰীত এইখিনি আমি ইতিমধ্যে জানি আহিছোঁ যে তাইৰ ডায়েৰী পায় কিমানত, বোলে 12 জুনত তাই ডায়েৰী পায়। তাইৰ জন্মদিন আছিলে আৰু দুদিন পিছৰ পৰাই তাই কি কৰে, ডায়েৰী লিখা আৰম্ভ কৰে, আৰু এইটো তাইৰ ডায়েৰীৰ প্ৰথম পৃষ্ঠা। ছানডে 14 জুন 1942, 1942, 14 জুন তাৰিখ ৰবিবাৰ। এতিয়া আমি ৰবিবাৰ দিনা তাইৰ লিখিছিলে, শুকুৰবাৰ দিনত তাইৰ জন্মদিনত কি কি ঘটিছিলে সেই গোটেইখিনি তাইৰ ডায়েৰীত লিখিছে। এতিয়া আমি এইখিনি পঢ়িম। One Friday, শুকুৰবাৰৰ দিনা 12 জুন, 12 জুন তাৰিখ, I woke up at 6 o'clock and no wonder,
মই সাৰ পাইছিলোঁ টোপনিৰ পৰা 6টা বজাত আৰু আচৰিত হ'বলগীয়া একো নাছিলে। ইট ৱাজ মাই বাৰ্থডে আৰু এয়া আছিলে মোৰ কি জন্মদিন। বাট অফ কোৰ্ছ কিন্তু অৱশ্যেই আই ৱাজ নট এলাউড টু গেট আপ এট দেট আৱাৰ। সেই ঘণ্টাত বা সেই সময়ত মোক টোপনিৰ পৰা উঠিব দিয়া হোৱা নাছিলে। চ' আই হেড টু কণ্ট্ৰল মাই কিউৰিঅচিটি আনটিল 6:45। সেয়েহে মই নিজৰ উৎসুকতা, কিউৰিঅচিটি মানে উৎসুকতা, কি কৰিব লাগিছিল? নিয়ন্ত্ৰণ কৰিব লগা হৈছিল আনটিল 6:45। 6:45 মানে হৈছে 7টা বাজিবলৈ 15 মিনিট কম থকা, মানে 6:45 বজালৈকে। দেন আই কুড বেয়াৰ ইট ন' লংগাৰ। আৰু মই এইটো সহ্য কৰিব নোৱাৰিছিলোঁ অধিক সময়লৈ। এণ্ড ৱেণ্ট টু দ্য ডাইনিং ৰুম, খোৱা কোঠালীলৈ গৈছিলোঁ। where I received warm welcome from Murthy, য'ত মই পাইছিলোঁ, ৰিচিভ মানে পোৱা, গ্ৰহণ কৰা, পাইছিলোঁ কি warm welcome, সাদৰ সম্ভাষণ, এটা উষ্ম সম্ভাষণ। কাৰ পৰা? from Murthy, মূৰ্তিৰ পৰা, the cat, ঘৰচীয়া মেকুৰীটোৰ পৰা। এতিয়া তাৰপিছৰখিনি soon after 7, 7টা বজাৰ ঠিক লগে লগে I went to mommy, এতিয়া soon after 7, 7টা বজাৰ একেবাৰে পিছেই সোনকালে I went to mommy and daddy, মই মা আৰু দেউতাৰ ওচৰলৈ গৈছিলোঁ। and then to the sitting room, তাৰপিছত বহা কোঠালীলৈ to undo my presence, undo মানে হৈছে খোলা, untie খুলি দিয়া বা ঢিলা কৰি দিয়া, my presence মোৰ উপহাৰসমূহ খুলিবলৈ গৈছিলোঁ তাতে। then to the sitting room to undo my presence, তাৰপিছত বহা কোঠালীলৈ গৈছিলোঁ মোৰ উপহাৰসমূহ খুলিবলৈ। the first to greet me was you, প্ৰথম যিটো আছিলা, হয়নে, প্ৰথমজন মোক সম্ভাষণ কৰাটো was you, আছিলা তুমি। ইয়াতে ইউনো কোন হয়? ইউ হৈছে যেতিয়া তাই আমি জানো বোলে কাৰ কথা লিখি আছে, নিজৰ ডায়েৰীখনত লিখি আছে। আৰু তাই সেই দিনত পোৱা বহুতকেইটা উপহাৰৰ মাজত ডায়েৰীখনো আছিল। সেয়ে তাই লিখিছে ইয়াতে বোলে প্ৰথম যিজনে মোক সম্বোধন কৰিছিলা, মোক সম্ভাষণ জনাইছিলা, আছিলা তুমি। পচিবলি দ্য নাইচেষ্ট অফ অল, খুব সম্ভৱ আটাইতকৈ ভালটো হয়, আটাইতকৈ ভালজন বা আটাইতকৈ ভালটোৱা সকলোৰে। দেন on the table there was a bunch of roses, তাৰপিছত আছিলে চকী বা মেজৰ ওপৰত এথোপা গোলাপ, এ প্লান্ট, এটা গছ পুলি, and some peonies, আৰু কিছু পিয়নি। পিয়নি হৈছে এক ধৰণৰ ফুল যিবিলাক আমাৰ গ্ৰীষ্ম অঞ্চলত হয়, ঠিক গোলাপৰ নিচিনা। পিছত আমি অৰ্থবিলাক ফটোৰ সৈতে ধুনীয়াকৈ বুজিম। and more arrived during the day, আৰু বহুত কিবা কিবি আহিছিলে দিনটোত উপহাৰসমূহ, সেইসমূহ। এতিয়া আৰু বহুতো আহিছিলে দিনৰ বেলিকাত কি উপহাৰসমূহ। এতিয়া তাই কি কৰিছিলে? টেবুলৰ ওপৰত প্ৰথম আছিলে সেই ডায়েৰীখন আছিলে আটাইতকৈ ভালটো বুলি কৈছে তাই। তাৰপিছত কৈছে বোলে কি এই টেবুলৰ ওপৰত আৰু বহুত কিবা কিবি আহিছিলে, সেইসমূহৰ মাজত তাই কিছুমান উল্লেখ কৰিছে আৰু কিছুমানৰ কথা কৈছে আৰু বহুত কিবা কিবি। I got masses of things from mommy and daddy, মই মা আৰু দেউতাৰ পৰা পাইছিলোঁ। masses মানে হৈছে থোক, মানে বস্তুৰ ওপৰত বস্তু, মানে বহুত বস্তু পাইছিলোঁ। বস্তুৰ দম পাইছিলোঁ। and was thoroughly spoiled by various friends, আৰু সম্পূৰ্ণভাৱে সেইবিলাক নষ্ট হৈ পৰিছিলে প্ৰায় বোলে বিভিন্ন মানে বহুতো বন্ধুসকলৰ দ্বাৰা বেছিভাগে কি হৈছিল? সম্পূৰ্ণভাৱে সেইখিনি নষ্টও হৈছিল। amongst other things, অন্যান্য বস্তুবিলাকৰ ভিতৰত I was given, মোক দিয়া হৈছিলে camera obscura। camera obscura হৈছে এক ধৰণৰ মানে খেলৰ যন্ত্ৰ বিশেষ, যিটোৰে মানে সুনিৰ্দিষ্ট এটা ফুটাৰে ভিতৰত থকা লেন্স নাইবা
আমি যাক কি বুলি কওঁ দাপনত চালে তাত ছবি দেখা গৈছিলে। এইটো এক ধৰণৰ কি আছিলে পাৰ্টি গেম, এটা দলগতভাৱে খেলা গেম বা খেল আছিলে। লটছ অফ চুইটছ আৰু বহুতো কি মিঠাই, চকলেট, পাজেল, এটা কি পাজেল এইজনৰ মানে কি কৰিবলৈ পাজল বিভিন্ন ধৰণৰ হয়। পাজল খেল প্ৰিণ্টতো হয়, কেতিয়াবা আমি কাগজত জিগজাগ পাজল থাকে। তাৰপিছত পাজল আমি কি পাওঁ ঠিক লুডুৰ গুটিৰ নিচিনা, সেইটো আমি মিলাব লাগে বিভিন্ন ৰং, সেইটোক পাজল বুলি কয়। পাজলৰ এটা সঁজুলি বা পাজল খেলৰ কাৰণে পাজল এটা, এব্ৰুচ আৰু এটা হৈছে এক ধৰণৰ কাপোৰত টানকৈ বান্ধিবলৈ ব্যৱহাৰ হোৱা অলংকাৰ বা ব্ৰুচ। এইটো আমাৰ ব্ৰুচেই হ'ব, আমাৰ এইবিলাকত নাই আৰু। আমাৰ ইয়াতে যেনেকৈ চেফটি পিন বা তেনেকৈ ব্যৱহাৰ কৰে কাপোৰত, ঠিক তেনেকৈ ব্যৱহাৰ হোৱা এক ধৰণৰ অলংকাৰ বিশেষ। টেলছ এণ্ড লিজেণ্ডছ অফ দি নেদাৰলেণ্ডছ, ইয়াতে নেদাৰলেণ্ডৰ যিসমূহ গল্প আৰু কি ঐতিহাসিক আখ্যান বাই জোচেফ কোহেনৰ দ্বাৰা লিখা গল্প আৰু কি আখ্যানসমূহ। ডেইজিৰ মাউণ্টেন হলিডে নামৰ কিতাপ। এইটো এটা কি মানে আগৰ দিনৰ কিছুমান কিতাপ আছে যিবিলাকত মানে কি কৰা হয় যাদুকৰ হয় না, তাৰপিছত মেজিক ৱৰ্ল্ডৰ কিতাপসমূহ বা সাধুৰ কিতাপসমূহ, এ উইজাৰ্ড বুক, এটা কি যাদুৰ কিতাপ। সেইসমূহক লৈ লিখা যিবিলাক গল্প আছিল সেইবিলাকক আগত কোৱা হৈছিল কি উইজাৰ্ড বুক বুলি কোৱা হৈছিলে। এণ্ড চাম মানি, আৰু কিছু টকা। নাও আই কেন বাই দ্য মাইথছ অফ গ্ৰীচ এণ্ড ৰম। গ্ৰেণ্ড, মই এতিয়া কিনিব পাৰিম মাইথছ অফ গ্ৰীচ এণ্ড ৰম নামৰ কিতাপখন। ৰোম আৰু গ্ৰীচৰ ৰহস্য বা কি যি মানে ৰহস্যময় কাহিনী, এই কাহিনীৰ কথা কৈছে, কিতাপৰ কথা কৈছে। কিতাপৰ নামটো হৈছে কি দি মাইথছ অফ গ্ৰীচ এণ্ড ৰম। বাহ, গ্ৰেণ্ড মানে বাহ। চ' ছামথিং বিগ আমি যেতিয়া কওঁ সেইটো তেতিয়া প্ৰকাশ কৰিবলৈ কি ব্যৱহাৰ কৰোঁ গ্ৰেণ্ড, এই ৱাৰ্ডটো আমি ব্যৱহাৰ কৰোঁ। দেন লাইছ কেম টু ফেচ মি, তাৰপিছত চিৰাচৰিত বন্ধনে। লাইছ ইয়াতে শুই থকা নহয়, মিছা কথা কোৱাও নহয়। লাইছ মানে হৈছে টানি লোৱা, হয় না, নিয়মে টানি লোৱা। দেন লাইছ কেম টু ফেচ মি, আৰু নিয়মে মোক কি কৰিছিল টানি লৈ গৈছিল। এণ্ড উই ৱেণ্ট টু স্কুল, নিয়ম বা দস্তৰে মোক কি কৰিছিল টানি লৈছিল, মোক লৈ গৈছিলে। এণ্ড উই ৱেণ্ট টু স্কুল, আৰু আমি গৈছিলোঁ বিদ্যালয়লৈ। ডিউৰিং ব্ৰেক, আজৰিত সময়ত, হয় না, আমি ব্ৰেক বা লিজাৰক কি বুলি কওঁ বোলে পানী ছুটি বুলি কওঁ। যে হওক ডিউৰিং ব্ৰেক, ছুটিৰ সময়ত, পানী ছুটিৰ সময়ত, আই ষ্টুড এভৰিৱান চুইট বিস্কিটছ, মই থিয় হৈছিলোঁ সকলোৰে সৈতে কি মানে ইয়াতে চুইট বিস্কিটছ, মিঠা যি কি আছিলে বিস্কিট বা কেক এক ধৰণৰ, আৰু বিস্কিটক কাৰণতে কওঁ সৰু সৰু কেকক মানে বিস্কিট বুলি কোৱা হয়, বা বিস্কিটক আমি বিস্কিট বুলিয়ে কওঁ, মিঠা বিস্কিট প্ৰত্যেকেই খাইছিলোঁ। এণ্ড দেন উই হেড টু গ' বেক টু আৰ লেচনছ, তাৰপিছত আমি গৈছিলোঁ আমাৰ পাঠলৈ। নাও আই মাষ্ট ষ্টপ, এতিয়া মই কি কৰিব লাগিব বন্ধ কৰিব লাগিব লিখা। এতিয়া মই ইয়াতে সামৰিব লাগিব, এতিয়া মই ইয়াতে কি বন্ধ কৰিব লাগিব। নাও আই মাষ্ট ষ্টপ, মই ইয়াতে ক্ষান্ত হ'ব লাগিব। বাই বাই, বিদায় বিদায়। উই আৰ গোয়িং টু বি গ্ৰেট পেলছ, আমি কি হ'ম ভাল বন্ধু হ'ম। আমি খুব কি হ'ম একদম অন্তৰংগ বন্ধু হ'ম। পেলছ মানে হৈছে ফ্ৰেণ্ডছ, বজম ফ্ৰেণ্ডছ একচুৱেলি। পেলছ তেনেকৈ বাডি ইউজ কৰা হয় বন্ধুক বুজাবলৈ। এতিয়া আমি এইখিনি জানিলোঁ, আৰু অৰ্থৰ সৈতে আৰু ভালকৈ বুজাৰ কাৰণে চেষ্টা কৰিম এতিয়া। ৱৰ্ড মিনিং, শব্দৰ অৰ্থ। কণ্টিনেণ্টছ, মহাদেশসমূহ। তোমালোকে জানাই মহাদেশনো কি হয়। ইয়াতে আমি মহাদেশ দেখা পাইছোঁ, হয়নে। আমাৰ মহাদেশ কেইখন হয়। ৱৰ্ল্ডছ মেইন the area of the world's main continuous expanses of land
পৃথিৱীৰ যিকোনো জেগাৰ যি কি হয় মাটিৰ অংশ বিস্তাৰিত হৈ আছে বৃহৎ অংশ এইখিনি এটা এটাকৈ আমি কি বুলি কওঁ মহাদেশ বুলি কওঁ ইয়াৰে মহাদেশ কেইখন এছিয়া আফ্ৰিকা নৰ্থ এণ্ড চাউথ আমেৰিকা অষ্ট্ৰেলিয়া এণ্ড এণ্টাৰ্কটিকা এতিয়া আমি এইকেইটা মহাদেশ দেখা পালোঁ পৃথিৱীৰ মাজত এইকেইটা কি আছে আমাৰ মহাদেশ আছে জেনেৰেশ্যনছ মানে কি হৈছে এ জেনেৰেশ্যন ইজ all of the people born and living at the same regardless as collectively এটা বিভেদহীনভাৱে একেটা সময়ত সকলো মানুহ যিয়ে কি কৰে জন্ম লয় আৰু জীয়াই থাকে সেই সকলোখিনিকে কি বুলি কোৱা হয় এটা প্ৰজন্ম ইয়াতে পিকচাৰ দেখা পাইছা here in the picture at the right side ইয়াতে ওফালে shows a generation ইয়াতে এটা কি পুৰুষ বা এটা প্ৰজন্মক দেখুওৱা হৈছে word meaning ইয়াতে লক্ষ্য কৰিবা reached out টান শব্দ আছিলে ইয়াৰ অৰ্থ হৈছে কি to get in touch with someone or to plan a meeting to make an effort to do something for other people অন্য কাৰো সৈতে কি সম্পৰ্কলৈ অহা বা ঢুকি পোৱা নাইবা কাৰো সৈতে সাক্ষাৎ কৰিবলৈ পৰিকল্পনা কৰা নাইবা কি কৰা চেষ্টা বা যত্ন কৰা কিবা কৰিবলৈ অন্য মানুহৰ কাৰণে ইয়াক আমি কি বুলি কওঁ ৰিষ্ট আউট ঢুকি পোৱা বা চুই পোৱা ইয়াতে উদাহৰণ দিয়া হৈছে বোলে কি Jerry has glad that he chose to reach out to his old friends because they had great time together বোলে জেৰি কি কৰিলে তাৰ বন্ধুসকলক সৈতে সাক্ষাৎ কৰিবলৈ ঢুকি পাবলৈ তেওঁ কি কৰিলে চুজ মানে কি হৈছে লক্ষ্য কৰা মানে নিৰ্ধাৰণ কৰা বা সিদ্ধান্ত গ্ৰহণ কৰা তেওঁৰ পুৰণা বন্ধুসকলৰ লগত মানে সাক্ষাৎ কৰিবলৈ তেওঁ কি কৰিলে চেষ্টা কৰিলে না ঢুকি পোৱাৰ কাৰণে কাৰণ সিহঁতে কি আছিলে একেলগে এটা ভাল সময় অতিবাহিত কৰিব বিচাৰিছিল ইয়াতে দেখা ভাল সময় অতিবাহিত কৰাৰ কাৰণে এতিয়া তাৰপিছত আমি লক্ষ্য কৰি ৱৰ্ড মিনিং ডকুমেণ্টছ কি হয় ডকুমেণ্টছ আমি গম পাওঁ বোলে কি তথ্য প্ৰমাণ দস্তাবেজ কাগজ পত্ৰ এ পিচ অফ ৰিটেন লিখা কোনো এটা এডোখৰ অংশ বা কিবা কাগজ পাতি লিখা থাকিলে printed or electronic matter that provides information or evidence or that serves as an official record মুদ্ৰিত হওক নাইবা বৈদ্যুতিন মুদ্ৰিত কোনো বস্তু যিয়ে কি কৰে কোনো তথ্যৰ যোগান ধৰে বা সাক্ষী হিচাপে থাকে আৰু যি কি কৰে আৰু কি কৰে যিয়ে কি চৰকাৰী হিচাপে দস্তৰ বা কি হৈ থাকে দস্তাবেজ হৈ থাকে বা দস্তাবেজ হিচাপে নিজে কাম কৰে তেনেকুৱা ধৰণৰ কাগজ পত্ৰ হওক বা বৈদ্যুতিন কিবা এটা হওক তেনেহ'লে সেইখিনিক আমি কি বুলি ক'ম ডকুমেণ্টছ বুলি ক'ম ৱৰ্ড মিনিং ইয়াতে লক্ষ্য কৰা ট্ৰেজেডি an event that causes great suffering destruction and distress এনেকুৱা কোনো ঘটনা যিয়ে আমাক কি দিয়ে বহুত দুখ দিয়ে না ধ্বংস আৰু কি আনি দিয়ে বেদনা তেনেহ'লে সেইটোক আমি কি বুলি কওঁ ট্ৰেজেডি বুলি কয় The word meaning woke up আৰু কি get up এই দুটাৰ মাজত কিন্তু পাৰ্থক্য আছে লক্ষ্য কৰিবলগীয়া woke up মানে সাৰ পোৱা woke up মানে সাৰ পোৱা শুয়ে আছে কিন্তু ইয়াক মানে arose from sleep or to stop sleeping or to cause someone to sleep to stop sleeping এতিয়া কাৰোবাক টোপনিৰ পৰা সাৰ পুৱাই দিয়া টোপনি ব্যাঘাত জন্মাই দিয়া বা উঠাই দিয়া এনেকুৱা হ'লে তাক কি বুলি ক'ব সাৰ পোৱা woke up বুলি ক'ব না to be awake from sleep টোপনিৰ পৰা জাগি থকা ইয়াক কয় woke up আৰু get up মানে কি বিছনাৰ পৰা উঠা টোপনিৰ পৰা উঠিছে কিন্তু বিছনাৰ পৰা উঠিলে তাক কি বুলি ক'ব get up এতে quarter to 7 ঘড়ী quarter to 7 এটা দেখিছে 6:45 বাজিছে এইটো কি বুলি ক'ব
7:15 যিকোনো ঘড়ীতে হওক 8টাৰ হ'লে কি ক'ব বোলে 8:45 বাজিলে আমি কি বুলি ক'ম 9:15 মানে ঠিক তেনেকৈ 6:45 বাজিলে আমি কি বুলি ক'ম 7:15 মানে 6:45 7টা বাজিবলৈ 15 মিনিট কম থাকিলে তাক কি কয় 7:15 ডাইনিং ৰুম দেখা পাইছা এ ৰুম ইন হুইচ মিলছ আৰ ইটেন খোৱা কোঠালি এনে এটা কোঠালি য'ত কি হয় খাদ্য গ্ৰহণ কৰা হয় মামী এণ্ড ডেডি মা আৰু দেউতা ফাদাৰ এণ্ড মাদাৰ লক্ষ্য কৰিছা মা আৰু দেউতা এই দুটা হৈছে কি এনি ফ্ৰেংকৰ মা আৰু দেউতা ইডিথ ফ্ৰেংক এণ্ড এইটো হৈছে ইডিথ ফ্ৰেংক এয়া হৈছে ইডিথ ফ্ৰেংক আৰু এয়া হৈছে অট'ইচ ফ্ৰেংক Sitting room, বহা কোঠালি a room in a house where people sit and relax. এইটো sitting room. Presents, present মানে হৈছে কি উপহাৰ লক্ষ্য কৰিছা বহুত উপহাৰ undo, unfasten, untie or loosen something, free or unseal something. খুলি দিয়া না ঢিলা কৰি দিয়া নাইবা আৱৰণ খুলি পেলোৱা ইয়াক কি বুলি ক'ব বোলে undo কৰা বুলি কয় presents মানে উপহাৰ ইয়াতে দেখা পাইছো উপহাৰ give or award formally on or ceremonially উৎসৱ বা পাৰ্বণত বা কি বুলি কয় আনুষ্ঠানিক পুৰস্কাৰ দিয়া এইবিলাকক উপহাৰ বুলি কোৱা হয় বা প্ৰেজেন্ট বুলি কয় দে ওয়ার্ড মিনিং ইয়াতে লক্ষ্য কৰিবা এইটো হৈছে আমাৰ peonies a kind of flowers peony এইটো peonies হৈছে plural peonies a herbaceous or shrubby plant কাইট থকা এক ধৰণৰ কি গছ of not temperate regions উত্তৰ যি আমাৰ কি আছে গ্ৰীষ্ম অঞ্চল which is long been cultivated for its showy flower তাত মানে কি হয় এই ধুনীয়া দেখা ফুলৰ খেতি কৰা হয় বহুত আগৰে পৰাই আমি তাৰ পিছত দেখিলো কি বোলে ক্যামেৰা অবস্কুৰা পৰি আহিছিল ক্যামেৰা অবস্কুৰা হয় এইটো হৈছে আমাৰ ক্যামেৰা অবস্কুৰা এই ইয়াৰ মাজেদি কি কৰিব লাগে চাব লাগে মাজত কি আছে খিনিতে চালে ভিতৰত টানিলে কি আহে পিকচাৰ বিলাক আহি থাকে A darkened box with a convex lens or aperture for projecting the image of an external object onto a screen inside, a forerunner of the modern camera. এই বৰ্তমান ক্যামেৰা অহাৰ আগতে মানুহে এইবিলাক লৈ খেলিছিলে Word meaning loss of Swiss দেখা পাইছা মিঠা না মিঠৈ বহুত মিঠৈ Puzzle এইটো হৈছে আমাৰ puzzle হৈছে এক ধৰণৰ খেল a game toy or problem designed to test ingenuity or knowledge এইটো হৈছে আমাৰ কি puzzle এক ধৰণৰ খেল বাকি পুতলা যেটো আসলে বনোৱা হৈছে কি কাৰোবাৰ জ্ঞান পৰীক্ষা কৰিবলৈ না দক্ষতা পৰীক্ষা কৰিবলৈ এইটো খেল হিচাপে খেলে মানুহে কি কৰা হয় those who solve the puzzle in the shortest time are eligible for awards যিসকলে অতি সোনকালে কম সময়ৰ মাজতে পাজল সলভ কৰিব পাৰে বা সমাধান কৰিব পাৰে হিহঁতক কি দিয়া হয় পুৰস্কৃত কৰাও হয় এটা দেখা আমি এটা বস্তু বুজি নাপাছিলো হেইটো হৈছে কি এই যে ব্ৰুচ এইবিলাক হৈছে কি ব্ৰুচ an ornament fastened to clothing with a hinge pin and catch এটা দেখিছা এই যে পিন হয়না এইবিলাক কি কৰা হয় কাপোৰত মাৰি দিয়া হয় এক ধৰণৰ অলংকাৰ যে কি কৰে কাপোৰক টানকৈ মানে ৰাখে আতিলকে এটা আমি ইয়াৰ গোটেইখিনি প্ৰায় টান যিকেটা শব্দ অৰ্থ আছিল এইকেটা জানিলো থুলমুলকৈ আশা কৰো বুজি পাইছা সকলে ইয়াৰ পিছত আমি বাকি দ্বিতীয় ইন্টাৰ পৰা হেকলৈকে পঢ়ি ইয়াৰ সম্ভাৱ্য প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰিম দিয়া আজি কাৰণে